নমস্কাৰ সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 83 হয় আৰু আজিৰ এই ডে 83 মই আপোনালোকৰ বাবে লৈ আহিছো এটা প্ৰেক্টিস ভিডিও আজিৰ এই ভিডিওটোত মই যিমান কেইটা সেন্টেন্স ইনক্লুড কৰিছো ইয়াৰ প্ৰত্যেকটো সেন্টেন্সতে আমি পজিটিভ ভাৰ্ব ব্যৱহাৰ কৰিব লাগিব আজিৰ এই ভিডিওটো আমাৰ ডে টু ডে লাইফৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আৰু এই ভিডিওটোত ইউজ কৰা বা ব্যৱহাৰ কৰা প্ৰত্যেকটো বাক্যৰ সহায়ত আপোনালোকে আপোনালোকৰ ডে টু ডে লাইফত ব্যৱহাৰ হৈ থকা বিভিন্ন বাক্যত পজিটিভ ভাৰ্ব ব্যৱহাৰ কৰিব পাৰিব এই ভিডিওটোত মই যিমান কেইটা সেন্টেন্স ইনক্লুড কৰিছো এনে ধৰণৰ বিভিন্ন সেন্টেন্স আপোনালোকে গুটাই লৈ তাক ট্ৰান্সলেট কৰিবলৈ যত্ন কৰক আৰু হে বাক্যবোৰ ইংৰাজীত কৈ থাকিবলৈ যত্ন কৰক আৰু হে বাক্যবোৰ আপোনালোকে আপোনালোকৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিবলৈ যত্ন কৰক ডেফিনেটলি আপোনালোকৰ বাবেও এই কনসেপ্টবোৰ সহজ হৈ পৰিব আৰু যদি ভিডিওটো চাই ভাল পায় প্লিজ লাইক আৰু শেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব আপোনালোকৰ লাইক আৰু শেয়াৰে মোৰ ভিডিও বনাত যথেষ্ট মেটাৰ কৰে আৰু আপোনালোকৰ মাজৰ কোনো লাৰ্নাৰ আছে যদি অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে কোনো নোট মুখস্থ নকৰাকৈ কেৱল প্ৰেক্টিছৰ মাধ্যমেৰে অতি সহজ পদ্ধতিৰে স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰ শিকিব বিচাৰে তেতিয়াহলে স্ক্ৰিনত ওলাই থকা নাম্বাৰটোত আপোনালোকে মোৰ হৈতে যোগাযোগ কৰিব পাৰে অন্যথা আপোনালোকৰ নাম আৰু এড্ৰেছ WhatsApp কৰি ৰাখক সময় অনুসৰি আপোনালোকক ক্লাছৰ আপডেট কৰা হ'ব যেতিয়া এটা নতুন বেচ ষ্টাৰ্ট হ'ব আপোনালোকে সেই ক্লাছটোৰ বিষয়ে জানিব পাৰিব সো আহক এটা ভিডিওটো আৰম্ভ কৰো আজিৰ ভিডিওটোৰ প্ৰথম বাক্যটো হ'ল মই তোমাক কেতিয়াও তেওঁলোকৰ লগত তালৈ যাবলৈ নিদু মই তোমাক কেতিয়াও তেওঁলোকৰ লগত তালৈ যাবলৈ নিদু এই বাক্যটো যদি আমি ইংৰাজীত ক'ব লগা হয় আমি ইংৰাজীলৈ কেনেদৰে বাক্যটো ট্ৰান্সলেট কৰিব পাৰো ইয়াৰ আগৰ ক্লাছ দুটাত মই আপোনালোকক কৈ আহিছিলো যে পজিটিভ ভাৰ্ব গেট হ্যাভ মেক আৰু লেট আমি কেনেদৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব লাগে এই বাক্যটো দেখাৰ লগে লগে আপোনালোকে গম পাব লাগিব ইয়াত আমি কোনটো পজিটিভ ভাৰ্ব ব্যৱহাৰ কৰিম গতিকে আপোনালোকৰ ওচৰত 3 সেকেন্ড সময় আছে বাক্যটো অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰক এই বাক্যটো ইংৰাজীত ক'বলৈ গলে আমি ক'ব লাগিব I will never let you go there with them I will never let you go there with them ইয়াত আমি let পজিটিভ ভাৰ্ব ব্যৱহাৰ কৰিছো let পজিটিভ ভাৰ্বটোৱে কি অৰ্থ প্ৰকাশ কৰে যেতিয়া আমি কিবা এটা কাম কৰিবলৈ দিও নিদিও দিছিলো দিয়া নাছিলো এনে ধৰণে ক'বলৈ যাও আমি তেতিয়া বাক্যটোৰ টেন্স অনুসৰি let বাক্যটোত ব্যৱহাৰ কৰিব লাগে ঠিক আছে এতিয়া চাও আমি নেক্সট সেন্টেন্সত কি কৈছে কালি মই ব্যস্ত আছিলো এই বাক্যটো চাও কি ক'লে কালি মই ব্যস্ত আছিলো হেহে মই চুলি কটাব নোৱাৰিলো এই বাক্যটো চাওক এই বাক্যটো যদি আমি অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লগা হয় আমি কেনেদৰে ট্ৰান্সলেট কৰিব পাৰো এই বাক্যটো ইংৰাজীত ক'বলৈ গলে আমি ক'ব পাৰো যে I was busy yesterday so I couldn't have my hair cut I was busy yesterday মই যোৱাকালি ব্যস্ত আছিলো so I couldn't have my hair cut হেহে বা গতিকে মই চুলি কটাব নোৱাৰিলো যেতিয়া আমি কোনো এটা কাম এসাইন কৰি বা অন্য কোনো ব্যক্তিৰ হতুৱাই কামটো কৰোৱা বা কৰোৱাইছিলো এনে ধৰণে বুজাব যাও তেনেকুৱা ক্ষেত্ৰত গেপ বা হেভ আমি পজিটিভ ভাৰ্ব ব্যৱহাৰ কৰো তাৰ বিষয়ে মই ইয়াৰ ডে 81 ৰ ক্লাছটোত উল্লেখ কৰি আহিছো গতিকে হেহে আমি এই বাক্যটোত couldn't have ব্যৱহাৰ কৰিলো বাক্যটো পাষ্টৰ নিগেটিভ স্টেটমেন্ট হোৱাৰ বাবে আমি couldৰ লগত not ব্যৱহাৰ কৰিলো ঠিক আছে এতিয়া আমি নেক্সট এটা সেন্টেন্স কি কৈছে মই তাইক অফিসত কন্দুৱা নাছিলো এই বাক্যটো যদি আমি ইংৰাজীত ক'ব লগা হয় আমি কেনেদৰে ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰো এবাৰ ভাবি চাবলৈ যত্ন কৰক সো এই বাক্যটো যদি আমি ইংৰাজীত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো নিগেটিভ স্টেটমেন্টত কৈছো কন্দুৱা নাছিলো পাষ্টত কৈছো তেতিয়া আমি বাক্যটো ক'ব লাগিব I didn't make her cry at the office I didn't make her cry at the office যেতিয়া আমি কোনোবা এজন ব্যক্তিক জোৰ জবৰদস্তি বা কোনোবা এটা কাম কৰিবলৈ বাধ্য কৰো তেনেকুৱা ক্ষেত্ৰত আমি মেক পজিটিভ ভাৰ্ব ব্যৱহাৰ কৰো ইয়াৰ আগৰ ক্লাছটোত মই কৈ আহিছিলো গতিকে আমি বাক্যটোত মেক ব্যৱহাৰ কৰিছো আৰু নিগেটিভ স্টেটমেন্ট পাষ্টৰ হোৱাৰ বাবে আমি didn't ব্যৱহাৰ কৰিছো ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্সত কি কৈছে তুমি কোঠাটোৰ পৰা টেবুলখন আঁতৰুৱাইছিলানে এইটো এটা ইন্ট্ৰোগেটিভ সেন্টেন্স আৰু এনে ধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিয়ে থাকো আমি কেতিয়াবা কওঁ যে তুমি কোঠাটোৰ পৰা আমুকটো বস্তু আঁতৰুৱালানে বা আঁতৰুৱাইছিলানে এনে ধৰণে ক'বলৈ যাওঁতে আপোনালোকে বাক্যটো কেনেদৰে ইংৰাজীত ক'ব পাৰে সো এই বাক্যটো যেতিয়া আমি ইংৰাজীত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ইন্ট্ৰোগেটিভ সেন্টেন্স হোৱাৰ বাবে আৰু পাষ্টৰ সেন্টেন্স হোৱাৰ বাবে আমি বাক্যটোত ব্যৱহাৰ কৰিম did তেতিয়া আমি বাক্যটো ক'ব লাগিব did you get the table removed from the room did you get the table removed from the room তুমি ৰুমটোৰ পৰা টেবুলখন আঁতৰুৱাইছিলানে এনে ধৰণৰ বাক্যত আমি get পজিটিভ ভাৰ্ব ব্যৱহাৰ কৰো তাৰ বিষয়ে মই ডে 81 ৰ ক্লাছটোত কৈ আহিছো যদি আপোনালোকে ক্লাছটো চোৱা নাই এবাৰ চাই লব
ঠিক আছে এতিয়া চাও আমি নেক্সট সেন্টেন্স নেক্সট সেন্টেন্স কি কৈছে মই নতুন গেৰেজটোত মোৰ গাড়ীখন মেৰামতি কৰোৱাইছিলো মই নতুন গেৰেজটোত মোৰ গাড়ীখন মেৰামতি কৰোৱাইছিলো এনে ধৰণৰ বাক্য আমি ইংৰাজীত ক'বলৈ যাওঁতে কোনটো পজিটিভ ভাৰ্ব ব্যৱহাৰ কৰিম তাৰ বিষয়ে আমি জানিব লাগিব গতিকে বাক্যটো এবাৰ অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰি চাবলৈ যত্ন কৰক So এই বাক্যটো যদি আমি ইংৰাজীত ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটোত ব্যৱহাৰ কৰিব লাগিব have positive verb বাক্যটো পাষ্টত আছে তেতিয়া আমি have ৰ past form had ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো ক'ব লাগিব I had my car fixed I had my car fixed মই মোৰ গাড়ীখন মেৰামতি কৰোৱাইছিলো ক'ত কৰোৱাইছিলো in the new garage মই নতুন গেৰেজটোত মোৰ গাড়ীখন মেৰামতি কৰোৱাইছিলো গতিকে আমাৰ বাক্যটো হৈ পৰিলে I had my car fixed in the new garage যেতিয়া আমি কাৰোবাক টকা দি বা কাৰোবাক এসাইন কৰি কোনো এটা কাম কৰোৱাও তেনেকুৱা ক্ষেত্ৰত আমি have positive verb টো ব্যৱহাৰ কৰো ঠিক আছে এতিয়া চাও আমি নেক্সট এটা সেন্টেন্স মোৰ মায়ে মোক সন্ধিয়া টিভি চাবলৈ দিছিল মোৰ মায়ে মোক সন্ধিয়া টিভি চাবলৈ দিছিল এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰি থাকো মোৰ মায়ে টিভি চোৱা নাই মোক টিভি চাবলৈ দিছিল এনে ধৰণে যেতিয়া কোনো এটা কাম দিয়া বা দিছিল এনে ধৰণে ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি কোনটো পজিটিভ ভাৰ্ব ব্যৱহাৰ কৰিম তাৰ বিষয়ে আমি জানিব লাগিব গতিকে আপোনালোকে বাক্যটো এবাৰ অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰি চাবলৈ যত্ন কৰক এই বাক্যটো যদি আমি ইংৰাজীত ক'ব যাওঁ তেতিয়া আমি বাক্যটো ক'ব লাগিব my mother let me watch TV মোৰ মায়ে মোক টিভি চাব দিছিল কেতিয়া চাব দিছিল সন্ধিয়া বুলি কওঁতে আমি ক'ব লাগিব my mother let me watch TV in the evening ঠিক আছে এতিয়া চাও আমি নেক্সট এটা সেন্টেন্স সব কি কৈছে অতিথি অহাৰ আগতেই তেওঁ কোঠাটো সজুৱাইছিল এই বাক্যটো আমি ইংৰাজীত ক'ব লগা হলে আমি কেনেদৰে ক'ব পাৰো এই বাক্যটো ইংৰাজীত ক'বলৈ যাওঁতে আমি past perfect tense ব্যৱহাৰ কৰিব পাৰো তেতিয়া আমি বাক্যটো ক'ব পাৰো he had got the room arranged before the guest arrived এনে ধৰণে আমি বাক্যটো ক'ব লাগিব he had got the room arranged before the guest arrived ঠিক আছে এতিয়া চাও আমি নেক্সট সেন্টেন্স কি কৈছে মই মোৰ ভাইটিক মোৰ ইংৰাজী হোমৱৰ্কত সহায় কৰিবলৈ বাধ্য কৰোৱাইছিলো মই মোৰ ভাইটিক মোৰ ইংৰাজী হোমৱৰ্কত সহায় কৰোৱাইছিলো মই মোৰ ভাইটিক মানে মোৰ ইংৰাজী হোমৱৰ্ক কৰাত তাক মই এংগেজ কৰিছিলো তাক মই সহায় কৰিবলৈ বাধ্য কৰিছিলো এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ইংৰাজীত কেনেদৰে ক'ব পাৰো এই বাক্যটো ইংৰাজীত ক'বলৈ গ'লে আমি বাক্যটো ক'ব পাৰো যে মই ভাইটিক কৰোৱাইছিলো বুলি কওঁতে আমি মেড ভাৰ্ব বা মেক পজিটিভ ভাৰ্বটো ব্যৱহাৰ কৰিম পাষ্টত কোৱাৰ বাবে আমি মেড ইউজ কৰিম তেতিয়া আমি বাক্যটো ক'ব লাগিব I made my brother help me with my English homework গতিকে বাক্যটো পাষ্টত আছে পাষ্টত থকাৰ বাবে আমি মেক পজিটিভ ভাৰ্বৰ মেড ফৰ্ম ব্যৱহাৰ কৰিছো আৰু যেতিয়া আমি কাৰোবাক কাম এটা জোৰ দি কৰোৱাও তেনেকুৱা ক্ষেত্ৰত আমি মেক পজিটিভ ভাৰ্ব ব্যৱহাৰ কৰো ঠিক আছে এতিয়া চাও আমি নেক্সট সেন্টেন্সটো যোৱাকালি ৰাতি তাইৰ মাক দেউতাকে তাইক বাহিৰত থাকিবলৈ দিছিল বা বাহিৰত থাকিবলৈ অনুমতি দিছিল এনেকুৱা অৰ্থৰ বাবে আমি কোনটো পজিটিভ ভাৰ্ব বাক্যটোত ব্যৱহাৰ কৰিব লাগিব আৰু কেনেদৰে বাক্যটো অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লাগিব এই বাক্যটো ইংৰাজীত ক'বলৈ গ'লে আমি ক'ব পাৰো যে her parents আমি তাইৰ মাক দেউতাক বুলি কওঁতে her parents ক'লো আৰু যেতিয়া দিছিল বুলি কওঁ অনুমতি দিয়া বা কিবা এটা কৰিবলৈ দিছিল কিবা এটা কাম কৰিবলৈ দিছিল তেনেকুৱা ক্ষেত্ৰত আমি let পজিটিভ ভাৰ্বটো ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো ক'ব লাগিব her parents let her stay out এনে ধৰণে আমি বাক্যটো ক'ব লাগিব her parents let her stay out last night যোৱা ৰাতি তাইৰ মাক দেউতাকে তাইক বাহিৰত থাকিব দিছিল her parents let her stay out last night এনে ধৰণে আমি বাক্যটো ক'ম ঠিক আছে এতিয়া আমি চাও নেক্সট সেন্টেন্স কি কৈছে নথিপত্ৰবোৰ সময়মতে জমা দিবলৈ তেওঁ হেইবোৰ সময়মতে প্ৰস্তুত কৰাব নোৱাৰিলে এনে ধৰণে আমি নেগেটিভ ষ্টেটমেন্টটো বিভিন্ন কনভাৰসেচন মাজত ব্যৱহাৰ কৰিব লগা হয় গতিকে এই বাক্যটো কেনেদৰে ইংৰাজীত ক'ব পাৰিব He didn't get the documents prepared in time to submit them. এনে ধৰণে বাক্যটো আমি ইংৰাজীত ক'ব লাগিব ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে মিটিং শেষ হোৱাৰ লগে লগে মই তেওঁক তোমাক ফোন কৰিবলৈ বাধ্য কৰিম এই বাক্যটো কি কৈছে মিটিং শেষ হোৱাৰ লগে লগে মই তেওঁক তোমাক ফোন কৰিবলৈ বাধ্য কৰিম মই তোমাক ফোন কৰোৱাম তেওঁক ফোন কৰিবলৈ বাধ্য কৰিম এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো কেনেদৰে ইংৰাজীত ক'ব পাৰো এবাৰ ভাবি চাবলৈ যত্ন কৰক
এই বাক্যটো ইংৰাজীত ক'বলৈ গ'লে আমি ক'ব লাগিব I will make him call you. I will make him call you. মই তোমাক ফোন কৰোৱাম বা মই তোমাক ফোন কৰিবলৈ বাধ্য কৰিম। তাৰপিছত মিটিংখন শেষ হোৱাৰ লগে লগে বুলি কওঁতে আমি ক'ব লাগিব as soon as the meeting finished. এনেধৰণে আমি বাক্যটো ক'ব লাগিব। আমি বাক্যটো ক'লো যে I will make him call you as soon as the meeting finished. ঠিক আছে, এতিয়া আমি নেক্সট চেণ্টেন্সটো কি কৈছে? অহা বছৰৰ ভিতৰত মোৰ ঘৰটো ৰং কৰোৱাব লাগিব। অহা বছৰৰ ভিতৰত মোৰ ঘৰটো ৰং কৰোৱাব লাগিব। মই ৰং কৰোৱাম, মই নিজে নকৰোঁ, অন্য কাৰোবাক মই কামখিনি এছাইন কৰিম বা মই পে' কৰিম, তেখেতসকলে মোৰ ঘৰটো ৰং কৰি দিব। এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো কেনেদৰে ইংৰাজীত ক'ব পাৰোঁ? এই বাক্যটো ইংৰাজীত ক'বলৈ গ'লে আমি ক'ব লাগিব মই লাগিব বুলি কওঁতে আমি বাক্যটোত হেভ টু ব্যৱহাৰ কৰিব লাগিব আৰু পজিটিভ ভাৰ্বো আমি হেভ ব্যৱহাৰ কৰিম। তেতিয়া আমি বাক্যটো ক'ব লাগিব I have to have the house painted by next year. এনেধৰণে আমি বাক্যটো ক'ব লাগিব I have to have the house painted by next year. অহা বছৰৰ ভিতৰত বুলি ক'বলৈ যাওঁতে আমি by next year ক'লো আৰু লাগিব বুলি কওঁতে have to ব্যৱহাৰ কৰিলোঁ আৰু টুৰ পিছত যিটো have আছে এই have টো আমি পজিটিভ ভাৰ্ব হিচাপে বাক্যটোত ব্যৱহাৰ কৰিলোঁ। ঠিক আছে, এতিয়া চাওঁ আমি নেক্সট চেণ্টেন্সটো। অফিচ এৰাৰ আগতেই তুমি আবেদনখন লিখাই ল'ব পাৰিলাহেঁতেন। এই বাক্যটো চাওঁ কি কৈছে, অফিচ এৰাৰ আগতেই তুমি আবেদনখন লিখাই ল'ব পাৰিলাহেঁতেন। মই বাক্যটো পাষ্টত কৈছোঁ আৰু বাক্যটোত মডেল ভাৰ্ব আমি ব্যৱহাৰ কৰিব লাগিব। চ' বাক্যটো এবাৰ ট্ৰান্সলেট কৰি চাবলৈ যত্ন কৰক। এই বাক্যটো ইংৰাজীত ক'বলৈ গ'লে আমি ক'ব লাগিব you could have got the application written before leaving the office. এনেধৰণে আমি বাক্যটো ক'ব লাগিব you could have got the application written. তুমি এপ্লিকেশ্যনখন লিখাই ল'ব পাৰিলাহেঁতেন before leaving the office. অফিচ এৰাৰ আগতেই তুমি এপ্লিকেশ্যনখন লিখাই ল'ব বা লিখুৱাই ল'ব পাৰিলাহেঁতেন। এনেধৰণে আমি বিভিন্ন বাক্যত মডেল ভাৰ্বো ব্যৱহাৰ কৰিব পাৰোঁ। আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে নিশ্চয় জানিব পাৰিলে আমি কেনেদৰে বিভিন্ন বাক্যত বিভিন্ন পজিটিভ ভাৰ্ব ব্যৱহাৰ কৰিব পাৰোঁ। আৰু এনেধৰণে যদি আপোনালোকে প্ৰেক্টিছ কৰে ডেফিনেটলি আপোনালোকে আপোনালোকৰ ডে টু ডে লাইফত ব্যৱহাৰ হৈ থকা এনেধৰণৰ বিভিন্ন বাক্য সহজে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰিব আৰু আপুনি আপোনাৰ কনভাৰচেশ্যনৰ মাজত এই বাক্যবোৰ এপ্লাই কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ সমনি নাপাহৰিব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ল'ব। মই আপোনালোকৰ বাবে এনেধৰণৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকোঁ, আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। হেভ এ নাইচ ডে।